নমস্কাৰ, মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। বসন্ত পঞ্চমীৰ আপোনালোকক শুভেচ্ছা যাচিলো যাতে কি এই দিনাখন আপোনালোকৰ জীৱনত বহুত ধৰণৰ মিৰাকলছ হয়, বহুত ধৰণৰ উন্নতি কৰিব পাৰে আৰু বহুত ধৰণে আপোনালোকে নিজৰ কামবোৰ কৰি ল'ব পাৰে। আহক আজি আমি জানিম বসন্ত পঞ্চমীৰ দিনাখন মানে অৰ্থাৎ সৰস্বতী পূজাৰ দিনাখন আপোনালোকে কি ধৰণৰ উপায় কৰিলে আপোনালোকৰ বিদ্যাত বা আপোনালোকৰ এডুকেশ্যনছত বা নলেজত বা উইজডমত এনেকুৱা ধৰণৰ কি মিৰাকলছ আহিব যাতে কি আপোনালোকে সহজেৰে আপোনালোকৰ লাইফটো বহুত ইজিলি লৈ যাব পাৰে। বসন্ত পঞ্চমীৰ দিনাখন সৰস্বতী পূজা পালন কৰা যায় আৰু এইবাৰ ফেব্ৰুৱাৰী 2 তাৰিখ আৰু অৰ্থাৎ 3 তাৰিখেও পৰিছে, কিন্তু বহুতে 2 তাৰিখে পালন কৰিব। মোক যদি আপোনালোকে সোধে তেতিয়াহ'লে মই 2 তাৰিখেহে সৰস্বতী পূজা মানিম, কাৰণ সেই তিথি সেই টাইমটো 2 তাৰিখে বেছি ভাল দেখাই আছে আৰু 3 তাৰিখে ৰাতিপুৱা 10টা বজালৈকেহে তিথি টাইম সময় থাকিব। চ' সেইদিনাখন আমি কি ধৰণৰ পূজা পাতল কৰিম বা পূজা পাতটো আমি কৰোৱে প্ৰতি বছৰে, কিন্তু সেইদিনাখন কি এনেকুৱা ধৰণৰ নিয়ম কৰিম যাতে কি আমাৰ জীৱনত কিছুমান এডুকেশ্যনছ লাইন ৰিলেটেড যদি অবষ্টেকলছ আহি আছে, প্ৰব্লেমছ আহি আছে, ফেচ কৰি আছে, বা যদি আপোনালোকে যিসকলে ছাত্ৰ ছাত্ৰী যিসকলে এইবাৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে কিছুমান সৰু সৰু টিপছ মই লৈ আহিছোঁ। সৰস্বতী পূজাৰ দিনাখন যদি আপোনালোকে কৰিব পাৰে বিভিন্ন ধৰণৰ উন্নতি হ'ব। বহুত ধৰণৰ ছাত্ৰ ছাত্ৰী বা বহুত ধৰণৰ বাচ্চা তেওঁলোকে নিজৰ লাইফটো খুবকে ইজি কৰিবলৈ চেষ্টা কৰে বা ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰে। যদিহে আমি কিছুমান উপায় কৰোঁ বসন্ত পঞ্চমীৰ দিনাখন মানে সৰস্বতী পূজাৰ দিনাখন যদি আমি কিছুমান উপায় কৰোঁ তেতিয়াহ'লে আমি ইজিলি আমাৰ লাইফটোৰ মিনিংটো বুজি পোৱা যায়। লগতে আমি বহুত ক্ৰিয়েটিভ হৈ যাওঁ সেইদিনাখন, বা আমাৰ লাইফটো এনেকুৱা ধৰণৰ হয় বহুত আৰ্টিষ্টিক নেচাৰৰ হৈ যোৱা যায়। যিসকলে মিউজিকত আছে, যিসকলে এক্টিঙত আছে, যিসকলে ইনষ্ট্ৰুমেণ্ট বজায়, ভকেলিষ্ট হয়, তেওঁলোকেও কিছুমান সৰু সৰু উপায় কৰিব লাগিব বসন্ত পঞ্চমীৰ দিনাখন। বসন্ত পঞ্চমীৰ দিনাখন যদি কোৱা যায় কি যদি আপোনালোকে সেইদিনাখন কোনোবা গুৰুৰ দীক্ষা লৈছে তেতিয়াহ'লে গোটেই মৃত্যুলৈকে কোৱা যায়, তেতিয়াহ'লে আপোনালোকৰ গুৰুৰ অভাৱ কেতিয়াও নহয়। গুৰুৰ যিকোনো আদেশ যদি সেইদিনাখন মানিছে তেতিয়ালৈকে আপোনালোকৰ বহুতখিনি সৰু সৰু প্ৰব্লেমছৰ পৰা আপোনালোকে ওলাই আহিব পাৰে। বসন্ত পঞ্চমীৰ দিনাখন আমাৰ যোনটো কয় অন্নপ্ৰসন্ন, যদি সেইদিনাখন কোনোবা বাচ্চাক যদি অন্নপ্ৰসন্ন দিয়া গৈছে, প্ৰথম আধাৰ যদি মুখত দিয়া গৈছে তেতিয়াহ'লে বহুতখিনি উন্নতি দেখা যায়। আৰু বসন্ত পঞ্চমীৰ দিনাখন যদি কোনোবা বাচ্চাক যদি নিজৰ গুৰুৱে যদি হাতত ধৰি যিকোনো এটা এলফাবেট শিকায়, সৰু বাচ্চাৰ কথা কৈছোঁ মই, যিকোনো এটা এলফাবেট শিকায় বা যিকোনো এটা শব্দ শিকায় বা যিকোনো এটা শব্দ লিখাবলৈ শিকায়, তেতিয়াহ'লে দেখা যায় কি সেই বাচ্চাজনৰ উন্নতি বা সেই বাচ্চাজনৰ এডুকেশ্যন লাইনত খুবখিনি উন্নতি দেখা যায়, বা সেই বাচ্চাজন বহুতখিনি এডুকেটেড হয়, নলেজেবল হয়, উইজডমছ বহুতখিনি হোৱা যায়। আৰু লগতে সেইদিনাখনতো বহু ধৰণৰ নিয়ম আছে। প্ৰথম নিয়মটো আপোনালোকে যদি পাৰে সেইদিনাখন সৰস্বতী মাৰ ফটো কিনি আনিব, তাৰ আগদিনাখন কিনি আনিলেও হ'ব। 2 ফেব্ৰুৱাৰীত 2025 চনৰ 2 ফেব্ৰুৱাৰীত এটা সময় ওলাই ল'ব, যোনটো সময়ত আপোনালোকে গা পা ধুনীয়াকৈ ধুই আপোনালোকে ট্ৰাই কৰিব যাতে কি আপোনালোকৰ গা ধোৱা পানীখিনিত এটা বাল্টিঙত যিখিনি পানী ল'ব তাত আপোনালোকে ট্ৰাই কৰিব তাতে গংগাৰ জল অকণমান মিক্স কৰিবলৈ, লগতে তাতে অকণমান কেশৰ মিক্স কৰিব। বেছি নহয়, এডাল কেশৰৰ অকণমান সৰু সৰু পিঞ্চ দিলেও হ'ব, বাটো আপোনালোকে কেশৰ যদি এভেইলেবল নাই, বহুতৰ কি হয় কেশৰৰ প্ৰাইচটো ইমান বেছি এক্সপেঞ্চিভ, নোৱাৰে এফৰ্ড কৰিবৰ কাৰণে, তেতিয়াহ'লে অকণমান তাত হালধি পাউডাৰ দিব আৰু কেঁচা গাখীৰ দি সেইখিনি পানীৰে আপোনালোকে গা ধুব। তাৰপিছত আপোনালোকে প্ৰথম কামে কৰিব সূৰ্য প্ৰণাম। সূৰ্য প্ৰণাম কৰাৰ লগে লগে আমাৰ সেল্ফ ডিসিপ্লিনটো বাঢ়ে, আৰু যেতিয়া আমাৰ সেল্ফ ডিসিপ্লিন বাঢ়ে তেতিয়াহ'লে আমি বহুতখিনি লাইফত ভাল ডিচিশনছ ল'ব পৰা হৈ যাওঁ। আমাৰ নিজৰ ওপৰত বিশ্বাসটো বহুত বেছি আহে, আমি লোকৰ কথা শুনি একো কৰিব নলগীয়া হৈ যায়। তো সেল্ফ ডিসিপ্লিনটো বহুত বেছি ইম্পৰ্টেণ্ট। সেইদিনাখন এটা ঘটিত পানী ল'ব, তাত লগতে অকণমান গুড় মিক্স কৰি আপোনালোকে ওম সূৰ্যে নমঃ বুলি কৈ পেলাই ওপৰৰ পৰা পানীখিনি ঢালিব আৰু সূৰ্য প্ৰণাম কৰিব। তাৰপিছত আপোনালোকৰ নেক্সট কামটোৱে হ'ল এখন পিঢ়া ল'ব, তাতে এখন ৰঙা কাপোৰ পাৰি ল'ব। সৰস্বতী মাক পূজা কৰাৰ আগতে আপোনালোকে গণেশ ভগৱানক স্থাপন কৰিব, লগতে তাতে কাষতে সৰস্বতী মাক ৰাখিব। তাৰপিছত দেৱ দেৱী আপোনালোকে যাকে মানে তাতে ৰাখিব পাৰে, লগতে পাণ তামোল আগবঢ়াব।
য়েল্লো কালাৰ সেইদিনাখন মিঠাই আগবঢ়াব, কাৰণ য়েল্লো কালাৰ অতি প্ৰিয় সৰস্বতী মাৰ। লগতে য়েল্লো পায়স, মানে পায়সত যদি আপোনালোকে কেশৰ দিব পাৰে কেশৰ দিব, নহবা একদম অকমানি একদম এক চিকুট আপোনালোকে পাৰিলে হালধি পাউডাৰ দিব। সেনেকে কৰিবলৈ যদি আপুনি কিছুমান প্ৰসাদ আগবঢ়ায় বা বিভিন্ন ধৰণৰ জাতিৰ বিভিন্ন ধৰণৰ প্ৰসাদৰ কথা থাকে, চ' আপোনালোকে যোনটো বেছি এভেইলেবল, যিসকলে যেনেকুৱা ধৰণৰ প্ৰসাদ আগবঢ়াব বিচাৰিছে বঢ়াব। তাৰপিছত আপোনালোকে কি কৰিব, যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক এক্সাম দিব, যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ কিছুমান কম্পিটিটিভ এক্সাম দিব, এতিয়াৰ পৰা কি কৰিব, আপোনালোকে হয়তো 5টা নহবা 10টা কলম, যি কালাৰ কলমেৰে লিখিব পাৰে আপোনালোকে এক্সামছত, কলম কেইটা আপোনালোকে কি কৰিব, ল'ব, লৈ অকমান কেশৰ লগতে অকমান সেন্দুৰ, তাত পানী মিক্স কৰি পেলাই আপোনালোকে পেষ্ট এটা বনাই ল'ব। আৰু প্ৰত্যেকটা কলমৰ ওপৰত এইটো আঙুলিৰে, অনামিকা আঙুলিটোৰে পেষ্টখিনি লগাই লগাই ফুট দিব। ফুট দিয়াৰ পিছত কি কৰিব, কলম কেইটা আপোনালোকে সৰস্বতী মা আৰু গণেশ ভগৱানৰ ওচৰত থব আৰু 5 মালা জাপ কৰিব লাগিব, ওম এং সৰস্বতী নমঃ। এই মন্ত্ৰটোৰ 5 মালা, এটা মালাত 108 বাৰকে জাপ হয়, 5টা মালা আপোনালোকে জাপ কৰিব লাগিব। জাপ কৰাৰ পিছত কি কৰিব, ৰাইট হেণ্ডৰ এইটো আঙুলি, ৰাইট হেণ্ডৰ পইণ্টেড ফিংগাৰৰ তলত আপোনালোকে কেশৰ অকমান লগাই দিব পাৰে, বা কেশৰটোত অকমান পানীত অকমান মিলাই পেলাই আপোনালোকে ইয়াতে কেশৰৰ পেষ্টটো লগাব পাৰে। নহবা যদি কেশৰ এভেইলেবল নাই, তেতিয়াহ'লে হালধি পাউডাৰ পানীৰ লগত মিক্স কৰি এইখিনিত লগাব। লগোৱাৰ পিছত যিমানকেইটা কলম আপোনালোকে আগত থৈছিলে, গোটেইকেইটা কলমৰ ওপৰত ৰাইট হেণ্ডখন থব। থোৱাৰ পিছত আপোনালোকে প্ৰত্যেকটা প্ৰব্লেমছৰ কথা ক'ব, এডুকেশ্যন ৱাইজ যি প্ৰব্লেমছ আপোনালোকে পাই আছে, বা আপোনালোকে যদি কম্পিটিটিভ এক্সাম দিবলৈ গৈ আছে, তেতিয়াহ'লে ক'ব যাতে মোৰ কম্পিটিটিভ এক্সামছটো ভাল হয়, মই যিয়ে লিখোঁ যাতে মই ভালকৈ মাৰ্কছ পাওঁ, মই যিয়ে পঢ়োঁ যাতে মই বহুতখিনি ভালকৈ মনত ৰাখিব পাৰোঁ পঢ়াখিনি, বা মোৰ কনচেনট্ৰেশ্যনৰ ক্ষেত্ৰত যদি আপোনালোকৰ কনচেনট্ৰেশ্যন হৈ অহা নাই বা ফ'কাছ হেৰুৱাই থাকে, বাৰ বাৰ পঢ়িব মন গৈছে, যদি নেগেটিভ এনভাইৰনমেণ্টে বেছি আগুৰি ধৰিছে, তেতিয়াহ'লেও আপোনালোকে ক'ব, হে মা মোক বচাওক আপুনি, যাতে এই বসন্ত পঞ্চমীৰ দিনাখনৰ পৰা মই যিখিনি উইচ কৰিবলৈ বিচাৰিছোঁ, গোটেইখিনি উইচ যাতে মোৰ ফুলফিল হওক, পঢ়াৰ ৰিলেটেড মই যাতে ভাল কৰোঁ, তেনেকৈ আশীৰ্বাদ ল'ব। লোৱাৰ পিছত সেইকেইটা কলম তাতেই থাকিবলৈ দিব যেতিয়ালৈকে চাকি গছি জ্বলি থাকে, কাৰণ আপোনালোকেতো চাকি জ্বলাবই, যেতিয়ালৈকে চাকি গছি জ্বলি থাকে গোটেইকেইটা কলম তাতেই থাকিবলৈ দিব। চাকি গছি নুমোৱাৰ পিছত আপোনালোকে কলমকেইটা উঠাই আপোনালোকে ভাল জেগাত থৈ দিব, আৰু প্ৰত্যেকটা এটা এটা কলম ব্যৱহাৰ কৰিব পাৰে যিকোনো এক্সামছত। চাব আপোনালোকৰ যিখিনি লিখিছে আপোনালোকে ভাল লিখিব পৰা হৈ যাব। লগতে আপোনালোকৰ এনেকুৱা হ'ব যে মানে কনফিডেন্স লেভেলটো বহুতখিনি বেছি আহিব। ইয়াতে এটা কথা, অকল পেনটো চাৰ্জ কৰিলেই নহ'ব, আপোনালোকে পঢ়িবও লাগিব, কনচেনট্ৰেশ্যন আনিবও লাগিব, কষ্ট কৰিবও লাগিব। তাৰ ফলত কি হ'ব, এইখিনি উপায় আপোনালোকক বেছি সোনকালে সেই কষ্টৰ ফলটো দিব। আহক এতিয়া কথা পাতো 2 নম্বৰ উপায়ৰ বিষয়ে। 2 নম্বৰ উপায়টো হ'ল, যিসকল ছাত্ৰ ছাত্ৰী বহুত সৰু তেওঁলোকৰ মাকে এই উপায়টো কৰিব পাৰে। লগতে যিসকলে ছিংগিঙত খুব ইণ্টাৰেষ্ট, লগতে যিসকল ভকেলিষ্ট হয়, যিসকল ইনষ্ট্ৰুমেণ্ট বজায়, তেওঁলোকেও এই সৰু উপায়টো কৰিব পাৰে সৰস্বতী পূজাৰ দিনাখন। তাৰ কাৰণে লাগিব 9 মিটাৰ হালধীয়া ৰছী বা সূতা, আপোনালোকে স্ক্ৰীনত দেখা পাব, তেনেকুৱা ধৰণৰ কালাৰৰ হ'লেও হ'ব। হালধীয়া থ্ৰেড, ধাগা যোনটো কওঁ যে, সেইটো 9 মিটাৰ লাগিব। আৰু 9 মিটাৰ ধাগাডালত আপোনালোকে মনত ৰাখিব, যিসকল ছাত্ৰ ছাত্ৰী বহুত বেছি সৰু তেওঁলোকৰ মাকে এই কামটো কৰক তাতে। আৰু যিসকলে মানে মিউজিক ইণ্ডাষ্ট্ৰীত আছে, ফিল্ম ইণ্ডাষ্ট্ৰীত আছে, তেওঁলোকেও এই কামটো নিজে কৰিব পাৰিব। তাত 9টা গাঁঠ লগাব, 9টা গাঁঠ, প্ৰত্যেকটা গাঁঠত ওম এং সৰস্বতী নমঃ বুলি ক'ব, আৰু এনেকে 9টা গাঁঠ লগাই দিব গোটেই ৰছীডালত। তাৰপিছত কি কৰিব, সেইডাল ৰছী আপোনালোকে মা সৰস্বতী মাৰ আগত ভৰিৰ চৰণত ৰাখি দিব। ৰখাৰ পিছত আপোনালোকে 5 মালা জাপ কৰিব লাগিব, ওম এং সৰস্বতী নমঃ, ওম এং সৰস্বতী নমঃ, ওম এং সৰস্বতী নমঃ। এই 5 মালা জাপ, এক মালা জাপত 108 টাইমছ কাউণ্ট কৰা যায়, সেনেকে আপোনালোকে 5টা মালা জাপ কৰিব লাগিব। মালাৰ ক্ষেত্ৰত আপোনালোকে ৰুদ্ৰাক্ষ মালাও ল'ব পাৰে বা তুলসী মালাও ল'ব পাৰে। আপোনালোকে লোৱাৰ পিছত কি কৰিব, যেতিয়া সম্পূৰ্ণকে মন্ত্ৰ জাপ কৰা হৈ যাব, আপোনালোকে লগতে কি কৰিব, এগিলাচ পানী থব তাতে। আৰু যেতিয়া আপোনালোকে মন্ত্ৰ জাপ কৰি থাকিব নহয়,
পানী গ্লাছ কাষতে থৈ দিব। থোৱাৰ পিছত যেতিয়া মন্ত্ৰজাপ হৈ গ'ল, গোটেই সম্পূৰ্ণ হৈ গ'ল পূজাখিনি, সেই পানী গ্লাছ আপোনালোকে নিজে হয়তো আপোনালোকৰ মানে বাচ্চাক খাবলৈ দিব পাৰে, যিসকলে পৰীক্ষা দিব, আৰু যদি আপোনালোকে নিজেই পৰীক্ষা এইবাৰ দিব, তেওঁলোকেও সেই কামটো কৰিব পাৰে। সেই গ্লাছ পানী খাই ল'ব। সেই ৰছীডাল ৰাইট হেণ্ডত, মনত ৰাখিব, ৰাইট হেণ্ডৰ ৰিষ্টত বান্ধি ল'ব লাগিব। এতিয়া নিজেতো বন্ধা নাযায়, তেতিয়াহ'লে লোককে বান্ধিবলৈ দিব, আৰু তাতে আপোনালোকে কৈ যাব যাতে কি মোৰ এইবাৰ মই প্ৰটেক্টেড হৈ থাকো, মোৰ পৰীক্ষা যাতে খুব ভাল হয়, মই যাতে নেগেটিভ এনভাইৰনমেণ্টৰ পৰা দূৰ থাকো, মোৰ যাতে কনচেনট্ৰেশ্যনছ বহুত বেছি বাঢ়ে, ফ'কাছ যিহেতু বাঢ়ে, তেনেকৈ আপোনালোকে কৈ যাব, বা মোৰ কম্পিটিটিভ এক্সামছবোৰৰ মই যাতে ভাল কৰিব পাৰোঁ, তেনেকৈ আপোনালোকে কৈ যাব আৰু বান্ধি থাকিবলৈ দিব। এইটো আপোনালোকে এমাহ, 2 মাহ, 3 মাহ বান্ধি ৰাখিব পাৰে। যদি 3 মাহ হৈ গৈছে, তেতিয়াহ'লে কাটি আপোনালোকে তুলসী গছৰ তলত থৈ দিব পাৰে এইডাল ধাগা, যোনডাল আপোনালোকে হাতত বান্ধিছে। দেখিব যিকোনো পৰীক্ষাত আপোনালোকে সোনকালে মানে ভয় নকৰাকে আপোনালোকে পৰীক্ষা দিব পাৰিব, বা বিভিন্ন ধৰণৰ এনজাইটি, ডিপ্ৰেশ্যন যিসকলৰ হৈ আছিলে, বা একদম ফ'কাছ নাছিলে, বা এনি টাইম ভয় খাই থাকে পৰীক্ষা ৰিলেটেড, কি হ'ব কি নাই, গোটেইখিনি বস্তুৰ পৰা আপোনালোকে সহায় পাব। আহক এতিয়া কথা পাতিম 3 নম্বৰ উপায়ৰ বিষয়ে। 3 নম্বৰ উপায়টো হ'ল এনেকুৱা ধৰণৰ উপায়, যদি আপোনালোকে যিকোনো উইচ ফুলফিল কৰিব বিচাৰিছে, যিকোনো উইচ, আপোনালোকৰ পঢ়াৰ ক্ষেত্ৰত হৈ যাওক, আপোনালোকৰ কিবা এইম ইন লাইফ আছে, কিবা চাকৰি ৰিলেটেড হৈ যাওক, বা আপোনালোকৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত হৈ যাওক, তেতিয়াহ'লে এই 3rd নম্বৰ উপায়টো বহুতখিনি কাম কৰিব। তাৰ কাৰণে লাগিব আপোনালোকক কেশৰ। হয়, কেশৰ লাগিব। কেশৰত আপোনালোকে কি কৰিব, তাতে পানী মিক্স কৰি পেলাই কেশৰৰ পেষ্ট বনাই ল'ব। লগতে আপোনালোকক তুলসী গছৰ পেন, তুলসী গছৰ কলম বনাব লাগিব। তুলসী গছৰ পৰা এটা ষ্টেম কাটি আপোনালোকে ভালকে লৈ আনিব পাৰে ঘৰত। তুলসী গছ ইজিলি এভেইলেবল সকলোৰে ঘৰত, তো ইমান বেছি প্ৰব্লেম নাই। আৰু যিসকলৰ ঘৰত নাই, তেতিয়াহ'লে পূজা যিকোনো দোকানত গৈ তুলসীৰ মালাৰ বা তুলসী গছৰ কলম খুজিলেই হ'ল, আপোনালোকক দি দিব। কি কৰিব লাগিব সেইদিনাখন, যোনদিনাখন বসন্ত পঞ্চমীৰ যোনদিনাখন সৰস্বতী পূজা, সেইদিনাখন আপোনালোকে গা পা ভালকে ধুই যেতিয়া আপোনালোকে পূজাত বহিব, মুহূৰ্ত টাইমত বহিব, তেতিয়াহ'লে কি কৰিব, সেই যে মই কৈছোঁ কেশৰৰ পানীখিনি এটা সৰুকে বাতিত বা সৰু কিবা গ্লাছত তেনেকে বনাই ল'ব। বনাই লোৱাৰ পিছত তাত অকণমান বেছি নহয়, অকণমান আপোনালোকে হালধি পাউডাৰো দিব পাৰে। তাৰপিছত এই যে কলমটো আপোনালোকে তুলসীৰ কলমটো বনাইছে যে, সেই কলমেৰে আপোনালোকে 2খন কপি লাগিব, বগা কপি। সেই 2খন কপিত আপোনাৰ প্ৰত্যেকটো পেজতে এং লিখিব, এং। প্ৰত্যেকখন পেজত এং লিখিব, নহবা আপোনালোকে ওম এং সৰস্বতী নমঃ বুলি লিখিব পাৰে। প্ৰত্যেকটা যেতিয়া পেজ শেষ হৈ যাব, 2খন কপি আপোনালোকে শেষ কৰি দিব, ওম এং সৰস্বতী নমঃ বুলি। সেইটো কাৰণে বহুত বেছি মোটা কপি নল'ব, বা যদি মোটা কপি হয় এখন ল'লেই হ'ব। এতিয়া সেইখন শুকাবলৈ থ'ব আৰু মাৰ কাষত থৈ দিব। মাৰ কাষত লগতে এটা ৰঙা পেন বা আপোনাৰ নীলা পেন হ'লেও হ'ব, এটা মাৰ কাষত কপিখনৰ ওপৰত থৈ দিব। এতিয়া আপোনালোকে 5 মালা জাপ কৰিব সৰস্বতী মন্ত্ৰটো, ওম এং সৰস্বতী নমঃ। 5 মালা জাপ কৰাৰ পিছত মনত ৰাখিব, ভালকে স্তুতি কৰিব মাক, কি মই এতিয়াৰ পৰা মোৰ যিখিনি বস্তু মোক জীৱনত লাগে, এডুকেশ্যন ৱাইজ হৈ যাওক, বা নলেজ ৱাইজ হৈ যাওক, বা জবৰ ক্ষেত্ৰত হৈ যাওক, বা প্ৰমোশ্যনছৰ ক্ষেত্ৰত হৈ যাওক, মা মই ইয়াতে লিখি যাম, আৰু নেক্সট বসন্ত পঞ্চমীৰ আগে আগে যাতে মোৰ এইখিনি বস্তু যাতে সফলতা পাওঁ, যাতে মোৰ এই উইচটো মেনিফেষ্ট সোনকালে হৈ যাওক, আৰু আপোনাৰ মই সেই আশীৰ্বাদৰ থ্ৰুদিহে মই এই কামটো কৰিবলৈ বিচাৰিছোঁ। যেতিয়া আপোনালোকে প্ৰত্যেক দিনাখনে এখন পেজত আপোনালোকৰ উইচটো হৈ যোৱা বুলি লিখিব, যে আপুনি বোলে বিচাৰিছে কি আপোনাৰ UPSC এক্সামত আপুনি ক্ৰেক কৰিব, তেতিয়াহ'লে আপুনি লিখিব লাগিব, মই UPSC এক্সামত ক্ৰেক কৰিছোঁ 2025 চনত, আৰু মই বহুত ভালকে জবটো কৰি আছোঁ। তেনেকৈ আপুনি প্ৰত্যেকটা বস্তু লিখিব লাগিব। এদিনত পাৰিলে আপোনালোকে 12 বাৰকে লিখিব, 12 টাইমছ, বা এখন পেজ ভৰাই দিব। যোনটো আপোনালোকে কলম থৈছিলে সেই কলমটোৰে লিখিব। প্ৰত্যেক দিনাখন এখন পেজ ব্যৱহাৰ কৰিব। যিমান দিন লাগে আপোনালোকে প্ৰতিদিনে সেই কামটো, সেই উইচটো লিখি যাব। তাৰপিছত দেখিব কি নেক্সট বসন্ত পঞ্চমীৰ অহাৰ আগে আগে আপোনালোকৰ গোটেই সম্পূৰ্ণকে উইচটো হৈ যাব লাগে, আৰু মাৰ আশীৰ্বাদ আপোনালোকৰ সদায়
ঘৰত থাকিব আপোনালোকৰ লগত থাকিব আশা কৰোঁ এই সৰু সৰু টিপছবোৰ আপোনালোকক নিশ্চয় সহায় কৰিব এইবাৰ সৰস্বতী পূজাত আপোনালোকৰ জীৱনটো যাতে বহুত সুখৰে যাওক কিবা যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব বা মোক ইনবক্স কৰিব পাৰে তাত মই আপোনালোকক বুজাই দিম আৰু সৰু সৰু আৰু টিপছ লৈ আহিম এক্সামছৰ বিষয়ে নেক্সট ভিডিঅ'ত মোৰ চাই থাকিবলৈ নেপাহৰিব মোৰ চেনেলটো আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ Like, comment, and subscribe.